আজি মই প্ৰথমতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাব লাগিব যে তেখেতে মোক কৈছিলে যে আজি মই আমাৰ দেশৰ গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰিবলৈ আহিব লাগে বুলি আৰু মই যি সময়ত সাক্ষাৎ কৰিছিলোঁ তাত আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ যিকেইজন ৰাষ্ট্ৰীয় নেতা আৰু আমাৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়াও উপস্থিত আছিলে। মোৰ এটা অনুভৱ যিখিনি মই কথা বতৰা পাতিলোঁ ইয়াত কোৱাটো পূৰা ঠিক নহ'ব, কিন্তু মোৰ এটা অনুভৱ যে ইংৰাজীত এষাৰ কথা আছে যে পলিটিচিয়ান থিংছ ফৰ নেক্সট ইলেকশ্যন এণ্ড ষ্টেটছমেন থিংছ ফৰ নেক্সট জেনেৰেশ্যন। মই তেখেতৰ সৈতে কথোপকথনত আমাৰ অসমৰ ভৱিষ্যত প্ৰজন্মক লৈ বা আমাৰ জাতিটোৰ ভৱিষ্যতক লৈ তেখেতৰ যিখিনি জ্ঞানৰ গভীৰতা আৰু তেখেতৰ যিখিনি কথা বতৰা মই এটা আশ্বস্ত হৈছোঁ যে এই ধৰণৰ নেতাৰ নেতৃত্বতেই আমাৰ ৰাজ্যবিলাকে আমাৰ যিটো স্বাভিমান, আমাৰ যিটো স্বকীয় বৈশিষ্ট্য আৰু আমি যিটো ভৱিষ্যতৰ অসমখন চাব বিচাৰোঁ সেইখিনি আমি বাস্তৱিক ৰূপায়ণ কৰাত নিশ্চয় সফল হ'ম। মই তেনেকুৱা কথা পতা নাই, কিন্তু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু এবাৰ দিম যে মোৰ যিটো বায়'ডাটা, পলিটিকেল বায়'ডাটা, যে মই যে এটা সাধাৰণ পৰিয়ালৰ এজন শিক্ষকৰ ল'ৰা হৈ কষ্টৰ জৰিয়তে যে এইখিলৈকে আহিছোঁ সেইখিনি কথা মই কথা পতাৰ আগতে মোৰ সম্পৰ্কত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা পৰিচয় দিছে। মই এষাৰে ক'ম যে ৰাইজে মোক ভূপেন বৰা হিচাপে কলেজীয়া জীৱনৰ পৰা দেখিছে। কলেজত মই ছাত্ৰ একতা সভাৰ নিৰ্বাচিত প্ৰতিনিধি আছিলোঁ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিলোঁ। তেতিয়াৰ পৰা এতিয়ালৈকে যিজন ভূপেন বৰাক দেখিছে সেইজন ভূপেন বৰাক অসমৰ ৰাইজে অসমৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত কাম কৰাৰ বিজেপি দলে যেতিয়া সুযোগ দিব সেই কাম নিশ্চয় মই নিষ্ঠা আৰু সততাৰে কৰি যাম। সেইখিনি বিজেপি দলে ঠিক কৰিব। মই এতিয়া কেতিয়া ক'ত কোনে কাক যোগদান কৰাব সেইখিনি মই কোৱা নাই, কিন্তু আমাৰ বহুত 8 মাৰ্চৰ ভিতৰত 50% কংগ্ৰেছী, মানে যিখিনি জাতীয়তাবোধ থকা কংগ্ৰেছী সেইখিনি 8 মাৰ্চৰ ভিতৰত বিজেপি দললৈ আহিব। এতিয়া